নমস্কাৰ সকলোকে জনাইছো লাৰ্নিং কিউবলৈ স্বাগতম বহু অপেক্ষাৰ অন্তত সিটেটৰ নটিফিকেশন কেতিয়া আহিব এই অপেক্ষাৰ অন্ত পেলাই অৱশেষত 2025 ৰ সিটেটৰ নটিফিকেশন আহি পালে আজি 2025 ৰ 24 অক্টোবৰ এই 24 অক্টোবৰত সিটেটৰ অফিচিয়েল নটিফিকেশন আহিছে দেৰি নকৰাকৈ আমি ডাইৰেক্টলি যিখন নোটিস আহিছে সেইখন আমি চাও এয়া আমি স্ক্ৰিনত দেখিবলৈ পাইছো সিটেটৰ অফিচিয়েল ওয়েবসাইট এই ওয়েবসাইটতে যদি আমি দেখো সিটেট ফেব্ৰুৱাৰী 2026 পাব্লিক নোটিস এখন প্ৰকাশ হৈছে এই নোটিসখন যদি আমি ক্লিক কৰি দিও নোটিসখন যদি খুলো এখন দেখিছে 24 অক্টোবৰ 2025 আজি আহিছে সিটেটৰ নটিফিকেশন কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব ক্লিয়াৰলি লিখা আছে সিটেট অন 8 of February 2026 ঠিক আছে 8 ফেব্ৰুৱাৰী তাৰিখে আজি হৈ গল অক্টোবৰ শেষ হ'ব হৈছে নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী 3 মাহ থাকিব পঢ়িবলৈ 8 ফেব্ৰুৱাৰী তাৰিখে 2026 ৰ সিটেট পৰীক্ষা অনুষ্ঠিত হ'ব ক্লিয়াৰ হৈ গল ঠিক আছে সিটেটৰ পেপাৰ 1 এন্ড পেপাৰ 2 8 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব ক্লিয়াৰ হৈছে ইয়াৰ উপৰিও আৰু এখন ডিটেইল নটিফিকেশন আহিব যত ইনফৰমেশন ব্ৰচাৰ বুলি যাক আমি কওঁ যত কমপ্লিট সিলেবাস থাকিব সকলোখিনি কথা সকলো ডিটেইলছ তাত উপলব্ধ হ'ব কিন্তু থুলমুলকে আমাক পৰীক্ষাৰ ডেট ইতিমধ্যে দি দিছে আৰু মোস্ট প্ৰবাবলি 99% চান্স আছে যে সিলেবাসত কোনো ধৰণৰ চেঞ্জেস নাহে আগত যেনে ধৰণে চলি আহিছিল তেনে ধৰণেই চলি থাকিব বুলি 99% চান্স আছে ঠিক আছে পুনৰ কৈছো পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব পৰীক্ষা 8 ফেব্ৰুৱাৰী 2026 ত অনুষ্ঠিত হ'ব ডেট মাৰ্ক কৰি লওক ঠিক আছে লাৰ্নিং কিউব সাবস্ক্ৰাইব কৰি থব কাৰণ লাৰ্নিং কিউবৰ জৰিয়তে আপোনালোকে সিটেটৰ ইনফৰমেশন সমূহ পাই থাকিব WhatsApp গ্ৰুপ জয়েন কৰি লব লাৰ্নিং কিউবৰ লগতে বিভিন্ন ক্লাसेस আপোনালোকে লাৰ্নিং কিউব চেনেলৰ ইউটিউবৰ জৰিয়তে পাব ইয়াৰ উপৰিও যদি আপোনালোকে ডেডিকেটেড সম্পূৰ্ণ সিলেবাসৰ ক্লাস জয়েন কৰিব বিচাৰিছে সিটেটৰ তেতিয়া হলে আমি বেচ আনিছো কেৱল মাত্ৰ CDP চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনৰ কাৰণে আমাৰ আছে प्रतिष्ठा बेचर क्लास आरंभ হৈছে আপোনালোকে জয়েন কৰিব পাৰে ভিডিও ক্লাसेस PDF প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সকলোখিনি থাকিব MCQ প্ৰেক্টিস প্ৰত্যেকটো বস্তুৱে থাকিব ইয়াৰ উপৰিও সম্পূৰ্ণ LPৰ পাঁচটা সাবজেক্ট কভাৰ কৰি কেনে যদি আপোনালোকে লব বিচাৰে আপোনালোকে LPৰ বেচ লব পাৰিব লাৰ্নিং কিউবৰ এপ ডাউনলোড কৰিলে হল ঠিক আছে ইউপিৰ বেচত বৰ্তমান আমি সোশ্যাল সায়েন্স পাৰ্টটো অনা নাই সেই কাৰণে ইউপিত বাকি আপোনালোকে বাকি সাবজেক্ট পাই যাব সোশ্যাল সায়েন্স পাৰ্টটো নাপাব ঠিক আছে प्रतिष्ठा बेच জয়েন কৰিব পাৰে प्रतिष्ठा বেচৰ প্ৰাইসও আমি খুব কম ৰাখিছো তাত সম্পূৰ্ণ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশন আপোনালোকে পাই যাব ঠিক আছে কিবা যদি ডাউট থাকে কোৰ্স ৰিলেটেড আপোনালোকে এই নাম্বাৰটোত WhatsApp কৰিব পাৰিব বাৰু যি নহওক কোৰ্স লয় নলয় বেলেগ কথা লাৰ্নিং কিউব সাবস্ক্ৰাইব কৰি থব কাৰণ সিটেটৰ ওপৰত বহু সংখ্যক ক্লাস আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব ঠিক আছে বাকি পুনৰবাৰ আমি যদি নোটিছখনত চকু ফুৰাও কি কৈছে ইয়াতে it will be conducted in 20 language so 20 language বুলি কওঁতে যি ল্যাঙ্গুৱেজ পেপাৰ থাকে 20টা অপচন আপোনালোকক দিব 132 সিটিত কন্ডাক্ট হ'ব তাৰ ভিতৰত আমাৰ অসমত গুৱাহাটী সিটিখনো থাকিব যত সিটেট পৰীক্ষা অনুষ্ঠিত হ'ব 8 ফেব্ৰুৱাৰী তাৰিখে অপেক্ষাৰ অন্ত পৰিল এতিয়া আমি ফাইনেল ইনফৰমেশন বুলেটিন খনলৈ অকনমান অপেক্ষা কৰিম তাত সম্পূৰ্ণ সিলেবাস দিয়া থাকিব কিন্তু যোৱা বছৰৰ আগত যি ধৰণৰ সিলেবাস আছে সেই ধৰণৰ সিলেবাসৰ লগত মিলাই আমি আমাৰ প্ৰিপাৰেচন চলাই যাব পাৰো তাত কোনো ডাউট নাই ঠিক আছে এইখিনি আছিল আজিৰ ভিডিওত আপোনালোকে কেইদিনমান আগত মই সিটেটৰ কমপ্লিট প্ৰিপাৰেচন গাইডৰ ওপৰতো এটা ভিডিও আপলোড কৰিছো সেইটো আপোনালোকে ইচ্ছা কৰিলে চাব পাৰে লগতে WhatsApp গ্ৰুপ জয়েন কৰি লব WhatsApp গ্ৰুপৰ লিংক দিয়া থাকিব ঠিক আছে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম আহিবলগীয়া ভিডিওত সিটেটৰ ক্লাছৰ হৈতে